বিপিএফৰ তৰফৰ কৈছে আমাৰ ইউপিপিএল তৰফৰ কৈছে যে আগন্তুক 2025ৰ যেটো নিৰ্বাচন বিটিসি নিৰ্বাচন এটো লৈ পেলাই আমাৰ দুটা দলৰ মাজত আনুষ্ঠানিকভাৱে আলোচনাটো হৈছে বিটিসিৰ এটা পৰিৱৰ্তন আহিছে সকলোৱে এতিয়া আনন্দময় এটা পৰিৱেশত কাম কৰা এটা সুযোগ পাইছে ৰাজনীতিটো অহা যোৱা থাকি যিসকলে মানে ভাবিছে যে ৰাজনীতি থাকি পেলাই সমাজখনৰ কাম কৰিম তেওঁলোকে আমাৰ ইউপিপিএল প্ৰতি আকৰ্ষণ হৈছে এতিয়াও কন্টিনিউ আছে বিপিএলৰ লগত আমাৰ ইউপিপিএলৰ লগত আলোচনা কৰাটো তো কেতিয়া কি ধৰণৰ ৰূপ লয় সেইটো অনাগত দিনৰ ৰাইজে গম পাব কেণ্ডিডেট আমাৰ দলীয়ভাৱে ইতিমধ্যে আমি আলোচনা কৰিছোঁ ধুনীয়াকৈ আমি এজন ব্যক্তি আমি আলোচনা কৰি পেলাই ইতিমধ্যে সিদ্ধান্ত লোৱাৰ পথত আছে গতিকে অনাগত দিনত ৰাইজে এইটো বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্তৰৰ বিভিন্ন দলৰ কৰ্মকৰ্তাসকলে ইউপিপিএলত যোগদান কৰাটো দেখিবলৈ পাব দলত বিপিএফৰ এজন জ্যেষ্ঠ নেতা তেওঁ অহাৰ কথা শুনি আছে নাই ৰাজনীতিটো অহা যোৱা থাকি কিন্তু বিটিসিৰ এটা পৰিৱৰ্তন আহিছে সকলোৱে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যেটো এতিয়া ৰাজনীতি আৰম্ভ কৰা হৈছে ইউপিপিএলৰ দ্বাৰাই আৰু যেটো চৰকাৰখন ইউপিপিএল বিজেপি এজিপি একেলগে আমি কাম কৰি আছো সকলোৱে এতিয়া আনন্দময় এটা পৰিৱেশত কাম কৰা এটা সুযোগ পাইছে তো গতিকে মানুহে ৰাজনীতি থাকি পেলাই সমাজৰ কাৰণে কাম কৰিবলৈ আহে তো যিসকলে মানে ভাবিছে যে ৰাজনীতি থাকি পেলাই সমাজখনৰ কাম কৰিম তেওঁলোকে আমাৰ ইউপিপিএল প্ৰতি আকৰ্ষিত হৈছে তো গতিকে আজি ইউপিপিএলৰ হওক বিভিন্ন দল সংগঠনেৰে হওক এতিয়া সকলোৱে আহিবলৈ আৰম্ভ কৰিছে অনাগত দিনত ৰাইজে এইটো বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্তৰৰ বিভিন্ন দলৰ কৰ্মকৰ্তাসকলে ইউপিপিএলত যোগদান কৰাটো দেখিবলৈ পাব এটা কথা শুনা কৈছে যে ৱেষ্ট বেংগলৰ শিলিগুৰিত খাম্পা বৰগোহাঁই আৰু প্ৰমোদ বৰা ইতিমধ্যে এটা মিটিঙত বহিছে খাম্পা বৰগোহাঁই আপোনালোকৰ দলত আহিব নাই এই কথাটো মোৰ নলেজত নাই ক'ত বহিছে কেনেকৈ বহিছে মোৰ নলেজত নাই হয়তো কিন্তু এটা কথা ঠিক যে আমি বিপিএফৰ তৰফৰ কৈছে আমাৰ ইউপিপিএল তৰফৰ কৈছে যে আগন্তুক 2025ৰ যেটো নিৰ্বাচন বিটিসি নিৰ্বাচন এটো লৈ পেলাই আমাৰ দুটা দলৰ মাজত আনুষ্ঠানিকভাৱে আলোচনাটো হৈছে এই কথাটো সৰ্বজনীন সকলোৱে গম পায় তো গতিকে বিভিন্ন পৰ্যায়ৰ সকলো দিগত কাৰ লগত কেনেকৈ কথা পাতে সেই কথা পাতা আলোচনা কৰাটো কণ্টিনিউ হৈ থাকিব এতিয়াও কণ্টিনিউ আছে বিপিএলৰ লগত আমাৰ ইউপিপিএলৰ লগত আলোচনা কৰাটো তো কেতিয়া কি ধৰণৰ ৰূপ লয় সেইটো অনাগত দিনৰ ৰাইজে গম পাব কেণ্ডিডেট কোন হ'ব মানে কেণ্ডিডেট আমাৰ দলীয়ভাৱে ইতিমধ্যে আমি আলোচনা কৰিছোঁ ধুনীয়াকৈ আমি এজন ব্যক্তি আমি আলোচনা কৰি পেলাই ইতিমধ্যে সিদ্ধান্ত লোৱাৰ পথত আছে গতিকে হয়তো অহাকালি বা পৰহি